সকলো সম্পদেৰে সম্পন্ন হোৱা। শান্তি। আজিৰ মুৰলী 11 তাৰিখ 2 মাহ 2024। অব্যক্ত বাপ দাদাৰ অব্যক্ত মুৰলী। পিতা সেৱা আৰু পৰিয়ালৰ প্ৰতি স্নেহ ৰাখা, তেতিয়া পৰিশ্ৰমৰ পৰা মুক্ত হৈ যাবা। বৰদান। নিজৰ ৰাজ্য অধিকাৰী বা পূজ্যস্বৰূপৰ স্মৃতিৰে দাতা হৈ দিওঁতা সকলো সম্পদেৰে সম্পন্ন হোৱা। সদায় এইটো স্মৃতিত থাকা যে মই পূজ্য আত্মা, আনক দিওঁতা দাতা হয়, লওঁতা নহয় দেৱতা হওঁ। যেতিয়া পিতাই তোমালোক সকলোকে নিজেই দিছে, তেনেকৈ তোমালোকেও মাষ্টৰ দাতা হৈ দি যোৱা, নুখুজিবা। নিজৰ ৰাজ্য অধিকাৰী বা পূজ্যস্বৰূপৰ স্মৃতিত থাকা। আজিলৈকে তোমালোকৰ জড়চিত্ৰৰ আগত গৈ বিচাৰে, কয় আমাক ৰক্ষা কৰক। গতিকে তোমালোক ৰক্ষা কৰোঁতা হোৱা। ৰক্ষা কৰক বুলি কওঁতা নহয়। কিন্তু দাতা হ'বৰ বাবে স্মৃতিৰে, সেৱাৰে, শুভ ভাৱনা, শুভকামনাৰে সকলো সম্পদেৰে সম্পন্ন হোৱা। শ্লোগান। চলন আৰু চেহেৰাৰ প্ৰসন্নতাই আত্মিক ব্যক্তিত্বৰ লক্ষণ। শান্তি।